নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে ৰামায়ণৰ কাহিনীৰ আধাৰত ৰচিত প্ৰথম অসমীয়া নাটখন কি? ৰামায়ণৰ কাহিনীৰ আধাৰত ৰচিত প্ৰথম অসমীয়া নাটখন কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰাম বিজয়। মনত ৰাখিব, ৰামায়ণৰ কাহিনীৰ আধাৰত ৰচিত প্ৰথমখন অসমীয়া নাট হৈছে ৰাম বিজয়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব শংকৰদেৱৰ ৬ নম্বৰ টম অৰ্থাৎ শেষৰখন অংকীয়া নাট হৈছে ৰাম বিজয়। নেক্সট কুৱেশ্যনটিত আছে কি প্ৰতীকে গৌতম বুদ্ধৰ জন্মক প্ৰতিনিধিত্ব কৰে? কি প্ৰতীকে গৌতম বুদ্ধৰ জন্মক প্ৰতিনিধিত্ব কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লোটাছ। মনত ৰাখিব, লোটাছ অৰ্থাৎ পদুম ফুলে গৌতম বুদ্ধৰ জন্মক প্ৰতিনিধিত্ব কৰে। নেক্সট কুৱেশ্যনটিত আছে কালিদাসৰ মালবিকা অগ্নিমিত্ৰৰ নায়ক অগ্নিমিত্ৰ তলৰ কোনটো বংশৰ ৰজা আছিল? কালিদাসৰ মালবিকম অগ্নিমিত্ৰৰ নায়ক অগ্নিমিত্ৰ তলৰ কোনটো বংশৰ ৰজা আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শুঙ্গ বংশৰ। মনত ৰাখিব, শুঙ্গ বংশৰ ৰজা আছিল অগ্নিমিত্ৰ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ নাম কি? ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ নাম কি অৰ্থাৎ কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মণিৰাম দেৱান। মনত ৰাখিব, ভাৰতৰ প্ৰথম চাহ খেতিয়কগৰাকী হৈছে মণিৰাম দেৱান। অকল ভাৰততে নহয়, অসমৰো প্ৰথম চাহ খেতিয়কগৰাকীয়ে হৈছে মণিৰাম দেৱান। মনত ৰাখিব। আৰু ভাৰতত প্ৰথম ৰবাৰ্ট কটছে চাহ আৱিষ্কাৰ কৰিছিল অৰ্থাৎ চাহ খেতি আৱিষ্কাৰ কৰিছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ সেউজীয়া ৰংটো কিহৰ প্ৰতীক? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ সেউজীয়া ৰংটো কিহৰ প্ৰতীক? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সমৃদ্ধিৰ। মনত ৰাখিব, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ সেউজীয়া ৰংটোৱে সমৃদ্ধিক বুজায় আৰু বগা ৰংটোৱে শান্তিক বুজায়। মনত ৰাখিব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে মধ্যপ্ৰদেশৰ সৈতে যেনেকৈ হীৰাৰ সম্পৰ্ক আছে সেইদৰে কৰ্ণাটকৰ লগত সম্পৰ্ক হ'ল অৰ্থাৎ কৰ্ণাটকৰ লগত কিহৰ সম্পৰ্ক আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গোল্ড অৰ্থাৎ সোণৰ। মনত ৰাখিব, মধ্যপ্ৰদেশৰ সৈতে হীৰাৰ সম্পৰ্ক আছে আৰু কৰ্ণাটকৰ সৈতে গোল্ড অৰ্থাৎ সোণৰ সম্পৰ্ক আছে। নেক্সট কুৱেশ্যনটিত আছে 49 নং সমান্তৰাল কোন দুখন দেশৰ মাজৰ সীমাৰেখা? 49 নং সমান্তৰাল কোন দুখন দেশৰ মাজৰ সীমাৰেখা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ USA এণ্ড কানাডা। মনত ৰাখিব 49 নং
সমান্তৰাল USA আৰু কানাডাৰ মাজৰ সীমাৰেখা নেক্সট কোৱেশ্চনটিত আছে অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায় অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৰজনীকান্ত বৰদলৈ মনত ৰাখিব ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যৰ তাৰ স্কট বুলি জনা যায় নেক্সট কোৱেশ্চনটিত আছে অসমৰ ঠাই নদী আৰু চাহ বাগিচাৰ নামত বেছিকৈ পোৱা ডি উপসৰ্গৰ অৰ্থ কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৱাটাৰ মনত ৰাখিব অসমৰ ঠাই নদী চাহ বাগিচাৰ নামৰ আগত পোৱা ডি উপসৰ্গৰ অৰ্থ হৈছে ৱাটাৰ অৰ্থাৎ পানী নেক্সট কোৱেশ্চনটিত আছে জৈন ধৰ্ম বিভাজনৰ সময়ত শ্বেতাম্বৰ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল জৈন ধৰ্মৰ বিভাজনৰ সময়ত শ্বেতাম্বৰ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ স্থূলভদ্ৰ মনত ৰাখিব জৈন ধৰ্ম দুটা ভাগত ভাগ কৰা হৈছিল এটা হৈছে শ্বেতাম্বৰ আৰু আনটো হৈছে দিগম্বৰ এই শ্বেতাম্বৰ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল স্থূলভদ্ৰ মনত ৰাখিব প্ৰথম অসম শক্তি মেলা ক'ত অনুষ্ঠিত হৈছিল প্ৰথম অসম শক্তি মেলা ক'ত অনুষ্ঠিত হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি যোৰহাটত মনত ৰাখিব প্ৰথম অসম শক্তি মেলা যোৰহাটত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰটো কেতিয়া নিৰ্মাণ কৰা হৈছিল হয়গ্ৰীৱ মাধৱ মন্দিৰটো কেতিয়া নিৰ্মাণ কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1583 খ্ৰীষ্টাব্দত মনত ৰাখিব হয়গ্ৰীৱ মাধৱ মন্দিৰটো 1583 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে শংকৰ মাধৱৰ প্ৰথম সাক্ষাৎকাৰ কেতিয়া হৈছিল শংকৰ মাধৱৰ প্ৰথম সাক্ষাৎকাৰ কেতিয়া হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1522 খ্ৰীষ্টাব্দত মনত ৰাখিব শংকৰ মাধৱৰ প্ৰথম সাক্ষাৎকাৰ 1522 খ্ৰীষ্টাব্দত হৈছিল নেক্সট কোৱেশ্চনটিত আছে ৰঙামাটিৰ মছজিদটো কোনে নিৰ্মাণ কৰোৱাইছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ নাবাব হোসেন শাহ নেক্সট কোৱেশ্চনটিত আছে গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি যোৰহাট মনত ৰাখিব গিবন বন্যপ্ৰাণী অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি কোকৰাঝাৰ জিলাত মনত ৰাখিব চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন কোকৰাঝাৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ মংগোলীয় মনত ৰাখিব কছাৰী মংগোলীয় জনগোষ্ঠীৰ লোক আছিল নেক্সট কোৱেশ্চনটিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কিমান চনত সংযোজিত কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কিমান চনত সংযোজিত কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1963 চনত মনত ৰাখিব 1963 চনত
গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডকো সংযোজিত কৰা হৈছিল? নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ডিব্ৰু-চৈখোৱা। মনত ৰাখিব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটিত আছে মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মল্লদেৱ। মনত ৰাখিব মহাৰাজ নৰনাৰায়ণৰ আচল নাম আছিল মল্লদেৱ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন হেম সৰস্বতীয়ে ৰচনা কৰা গ্ৰন্থ? তলৰ কোনখন হেম সৰস্বতীয়ে ৰচনা কৰা গ্ৰন্থ? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ প্ৰহ্লাদ চৰিত্ৰ। প্ৰহ্লাদ চৰিত্ৰ। মনত ৰাখিব প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখন হেম সৰস্বতীয়ে লিখিছিল। নেক্সট কুৱেশ্যনটিত আছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বিশ্বসিংহ। মনত ৰাখিব কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ।